সাধাৰণ অপৰাধজনিত গোচৰৰ লগত একেই নহয় APSC কেলেংকাৰীৰ গোচৰ। এই পৰ্যবেক্ষণৰ জৰিয়তে অসমৰ বিশেষ ন্যায়াধীশ আদালতে নাকচ কৰিলে 21গৰাকী APSC কেলেংকাৰীৰ অভিযুক্তৰ জামিন আবেদন। এক ৰিপৰ্ট। পুনৰ নাকচ হল APSC কেলেংকাৰীৰ অভিযুক্তৰ জামিন। বক্ৰপথেৰে চাকৰি লোৱা 21 অভিযুক্তৰ জামিন নাকচ কৰিলে আদালতে। আন অপৰাধজনিত গোচৰৰ দৰে নহয় APSC কেলেংকাৰীৰ গোচৰ। আদালত APSCৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ জৰিয়তে বক্ৰপথেৰে চাকৰি লোৱা 21জন অভিযুক্তই কাৰাগাৰতেই কটাব লাগিব আগন্তুক দিনবোৰ। বহুকেইটা শক্তিশালী যুক্তিৰে জামিন আবেদন দাখিল কৰিছিল 21জনকৈ অভিযুক্তই। ইয়াৰ ভিতৰত আছিল ৰাজশ্ৰী সেন ডেকা, সুদীপ্ত গোস্বামী ভট্টাচাৰ্য, কৌশিক কলিতা, গীতালী দলে, সুনয়না আইদেউ আৰু প্ৰসেনজিৎ ঘোষ। কিন্তু বিশেষ ন্যায়াধীশৰ আদালতে নিদিলে অভিযুক্তসকলৰ আবেদনৰ মঞ্জুৰি। There were 21 bail applications filed in connection with the APSC matter. So it was fixed for judgment today after a long hearing from both the parties. Hearing was conducted, and the Honorable Court, in passing in the order, has also observed that it is a bit different criminal case from other cases. সমগ্ৰ সমাজতে প্ৰভাৱ পেলাইছে এই কেলেংকাৰীয়ে। তদন্তকাৰী বিষয়াক গোচৰটো অনুসন্ধানৰ বাবে সময় দিয়া উচিত। We have also vehemently objected to the bail petition, as because investigation is going on full swing. And after considering all these aspects, the Honorable Court has rejected the bail application of the petitioners who has filed. কেমেৰা পাৰ্চন গৌতম তালুকদাৰৰ সৈতে মাধৱ দাস, DY 365।